এতিয়া কত লৈ যাবা হা কত যাবি কত যাবি সামনে যাবি নাকি Hello everyone, Assalamualaikum, Namaskar. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰাই স্বাগতম জনালো এটা নতুন ব্লগ লৈ আৰু ইমান দিনে একদম জ্বৰ কাহ সৰ্দি হৈ মোৰ একদম অৱস্থাই বেয়া হৈ গৈছিল সেইকাৰণে ভিডিঅ' বনোৱা হোৱাই নাছিলে আৰু ফাইনেলি আজি ভাল পাইছো অলপ ভাল পাই আজি আকৌ ভিডিঅ' বনাম বুলি আহিছো আপোনালোকৰ ওচৰলৈ আজি ভিডিঅ'টো বহুত দিনৰ মূৰত হ'ব গৈ আছে মানে আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাম বহুত দিন ভিডিঅ' আপলোড কৰা নাই কাৰণ বাহিৰত কত ওলাই যোৱা হোৱাও নাই আৰু মোৰ বহুত অসুখ হ'ল একিদিন প্ৰায় 10 দিন মান হ'ল আৰু বেমাৰ হ'ব সেইকাৰণে ভিডিঅ' বনোৱা হোৱাই নাছিলে আৰু আজি বাহিৰত ওলাই যাম বুলি ভাবিছো সেইকাৰণে ভাবিলো যে ভিডিঅ' এটা বনাই দিও আৰু আপোনালোকৰ লগতে শেয়াৰ কৰো বলক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো আৰু ইফালে মই আৰু আমাৰ ইয়ানা ৰেডি হৈ গৈছো আমাৰ ড্ৰেছটো দেখাই দিয়া তোমাৰ চব हाय करे दिया हाय मायना के बिंदाई दिसा ये है हमारा फिकुरु আৰু এইফালে ইয়ানাক পিন্ধাই দিছো পুটপুটি জতা এতিয়াতে পুটপুটকে খুজ কাঢ়িব যোৱা ওলাই যোৱা এইফালে মই ইয়ানাক পিন্ধাই দিছো পুটপুটি জতা আৰু তাই পুটপুটকে খুজ কাঢ়িব যোৱা 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 লিফটৰ ওচৰলৈকে যোৱা যোৱা আৰু এয়া আমি ৰুমৰ পৰা ওলাই আহিলো স্কুটি লৈয়ে যাম আৰু যোৱাৰ আগত মানে আমি ফুৰিব যোৱাৰ আগত আৰু কেন্টিন যাম এটা বস্তু কিনিব লগা আছে কি বস্তু কিনিব লগা আছে কৈ আছো ৰব আৰু লগতে কেন্টিনখনো দেখাই দিম অলপ যিখিনি পাৰো দেখাবলৈ কি কি বস্তু আছে সেইখিনিও আপোনালোকক দেখাম আৰু এয়া কেন্টিন আহি পালোই গাড়ীখন পাৰ্ক কৰি আমি উলালো হেলমেট চাব কাৰণ হেলমেট এটাৰ খুব প্ৰয়োজন হৈ আছিল এয়া এইফালে আকৌ ফাৰ্ষ্ট যেটো হেলমেট পিন্ধি চালো সেইটোৱে পছন্দ হ'ল আৰু সেইটোৱে লৈ ললো আৰু এনে কিবা কিবি সৰু সৰু বস্তু চাই আছিলো ভাবিলো আপোনালোককো দেখাই দিও ইয়াতে মিক্সাৰ গ্ৰাইণ্ডাৰ ওভেন আৰু নানান ধৰণৰ বস্তু আৰু সব বস্তু ইয়াতে পোৱা যায় আৰু চুলা গেছৰ চুলা এইবিলাক বহুত ধুনীয়া ধুনীয়া বস্তু আছে আৰু যে এইখন চুলা যে মোৰ খুব পছন্দ হৈছিল আৰু কৈ আছিলো এনেকুৱা চুলা এখন দিবা বুলি আৰু এইফালে হেলমেটটো লৈয়ে আমি ওলালো আৰকে বিচৰ ফালে তাৰে আগত মই হেলমেটটো পিন্ধি লওঁ কাৰণ হেলমেটটো পিন্ধাটো খুব প্ৰয়োজন নিজৰ সেফটিৰ কাৰণে ভাল হয় হেতু কাৰণে পিন্ধি ললো হেলমেটটো আৰু এখাতে পিন্ধাই দি আছিল হেলমেটটো মোক ভালকৈ আৰু আজি আমি তিনিওটাই বহুত দিনৰ মূৰত ফুৰিব যাব ওলাইছো আৰকে বিচৰ ফালে যাম আৰু বিচখন দেখাম আপোনালোকক কেনেকুৱা হয় আৰু এই যে ভিউটো দেখিছে এই ভিউটো যে মোৰ ইমান ভাল লাগিলে সেইকাৰণে ভাবিলো ভিডিও এটাকে বনাই লওঁ হেতু কাৰণে ভিডিও এটা বনাই লৈছো দেখিছে না আকাশখন যে ইমান ধুনীয়া লাগিছিল অৱস্থা হেলমেট পিন্ধি আৰু এয়া আমি আহি পালো আৰকে বিচ আহিয়ে গাড়ী পাৰ্ক কৰিলো কৰি এয়া দেখিছেনে বাপেক জীয়াক সদায় আগত মানে মই ইহঁতৰ পিছে পিছেহে যাই থাকিব লাগে দুইটাই সদায় আগে আগে যাব আমি যেতিয়া বাহিৰত ওলাই আহো তেতিয়া মানে ইয়ানাৰ এনেকুৱা হয় মানে খুশি কা ঠিকানা নেহি হে তাই মানে ইমানে ভাল পায় ওলাই আহি এনেও বাচ্চাবিলাকে বাহিৰত ফুৰিব আহিলে খুব ভাল পায় আৰু বিচত আহি বেছিয়ে ভাল পাব কাৰণ পানী লাৰিব পায় যে বাচ্চাবিলাকে এনেও পানী লাৰি খুব ভাল পায় আৰু যে মই বিচত আহি খুব ভাল পাওঁ এই যে পানীৰ ঢৌবোৰ চাব খুব ভাল লাগে মোৰ আৰু সাগৰৰ পাৰত বহি থকা মজা এটাই বেলেগ হেতু বাৰু ভাষাৰে বুজাব পাৰি এই সাগৰৰ পাৰত বহি থকাৰ মজাটো কেতিয়াও ভাষাৰে বুজাব নোৱাৰি হয় নে নহয় কমেন্ট কৰি জনাবচোন আৰু যে ইয়ানাও আজি বাহিৰত ফুৰিব আহি খুব ভাল পাইছে বহুত দিনৰ মূৰত ওলাই আহিছে যে তাইও যে খুব ভাল পালে আহি আজি তাইকো ফটো চটো কেইটামান উঠাই দিলো ধুনীয়া ধুনীয়া ফটো উঠাই দিছো মই থাম্বনেলত দি দিছো আৰু আপোনালোকে চাই ল'ব ইমান দিনৰ মূৰত ফুৰিব আহিছো এমা এটা চাবা ওই চাচা
পকা আৰু যে এই বিচখনত আহি এটা বস্তু দেখিছোঁ, মানুহ যে এনি টাইম ভৰি থাকে। মানে মই 2-3 দিনমান আহিলোঁ চাগে, যেতিয়া আহিছোঁ তেতিয়াই মানুহ ভৰি থকা দেখিছোঁ দেই বিচখনত। আৰু যে এই ভিউটো এইখিনি জেগাৰ ইমান ধুনীয়া, চাওকচোন ফটোতে মানে ভিডিঅ'তে ইমান ধুনীয়া লাগিছে আৰু ৰিয়েলত দেখোঁতে কেনেকুৱা ভাল লাগিব, এবাৰ ইমেজিন কৰি চাবচোন। আৰু এই যে এটা দুটা ঢৌ ইমান ডাঙৰ ডাঙৰকৈ আহে, মানে অকণমান আগবাঢ়ি নামি যাবও কেতিয়াবা ভয় লাগে আৰু নামি যাব মনো যায়, এনেকুৱা হয় ন কেতিয়াবা। মোৰো এইখিনি সময়ত সেনেকুৱা হৈ আছিলে। এয়া যে সাগৰৰ ঢৌবোৰ চাই থাকোঁতে ইয়াৰে পৰা যে যাবলৈয়ে মন নাযায়। কেতিয়াবা হয় এনেকুৱা, হয়নে? এতিয়া ক'ত লৈ যাবা? ক'ত যাবি? ক'ত যাবি? সাবমেৰিনত যাবি নেকি? আৰু এইফালে হাজবেণ্ডক সুধি আছিলোঁ ক'ত লৈ যাবা বুলি, কিন্তু কৈ আছে ছাবমেৰিনত যাবা নেকি। মই কৈছোঁ ছাবমেৰিনত নাযাওঁ, মই শ্বপিং কৰিব যাম। আৰু মই জুডিঅ' ব্ৰেণ্ডটোৰ কথা বহুতৰ পৰা শুনিছোঁ আৰু বহুত ভিডিঅ'তো দেখিছোঁ, ভাবিলোঁ আজি নিজে এবাৰ ট্ৰাই কৰোঁ। সেইবুলি আহিলোঁ এই জুডিঅ' শ্ব'ৰুমটোত। শুনিছোঁ ইয়াত বোলে বহুত কম দাম হয় বস্তুৰো, এবাৰ ট্ৰাই কৰি চাওঁ বুলি আহিলোঁ। বাট এনেকুৱা ভিৰ দেখিছোঁ কাউণ্টাৰত, এনেকুৱা ভিৰ দেখিছোঁ, ভাই তাৰ পৰা পলোৱাই ভাল। তাৰপিছত জুডিঅ'ত আমি একো নিকিনি আমি আহিলোঁ ইয়াতে কিবা খাওঁ বুলি। এই যে প্লেচটো দেখিছে, এইটো প্লেচ একেবাৰে আমাৰ দীঘলী পুখুৰী, গুৱাহাটী দীঘলী পুখুৰী আছে যে, তাৰ দোকানবোৰ এনেকুৱা টাইপৰে হয়। ইয়াতে মানে চব বস্তুৱে পায় আৰু খোৱা বস্তু। তাৰপিছত আহিলোঁ কিবা কিবি খাওঁ বুলি, চিকেন খাওঁ বুলি। আৰু এইটো হৈছে কয়েল বাৰ্ড। বাট মোৰ প্ৰথমতে যেতিয়া মোৰ চকুত পৰিলে লগে লগে মই মানে ভেকুলী বুলিয়ে ভাবি ল'লোঁ, নোচোৱাকৈ বস্তুটো ভেকুলী বুলিয়ে ভাবি একদম মানে কিবা কিবি লাগি গ'ল আৰু। তাত হাজবেণ্ডে কৈছে খাওঁ দিয়া, বাট মই নাখালোঁ এইটো, যিহেতু মোৰ দেখিয়ে প্ৰথমতে ভেকুলী লাগি গ'ল, সেইটো কাৰণে নাখালোঁ। আৰু তাত চিকেন এটা অৰ্ডাৰ দি আমি আহিলোঁ ম'ম' খাবলৈ। আৰু এই দুটাৰ ইয়াতে আহিও উৎপাত, মানে ঘৰতে বাহিৰতো উৎপাত কৰিব নোৱাৰে। বদমাছ, দুই বদমাছ, বাপেক জীয়েক বদমাছ। ঐ পোৱালি ঐ। আৰু এইফালে আমাৰ ম'ম' হৈ গ'ল ৰেডি, আৰু আমি ম'ম' খালোঁ। ম'ম' খাই চিকেনটো পাৰ্চেল কৰিয়ে ল'লোঁ, ঘৰত খাম আৰু গৈ। তাৰপিছত আহিলোঁ ইয়াতে জুচ খাবৰ কাৰণে, যিহেতু মাইনাই একো খোৱা নাই, তাইকো অলপমান জুচ খুৱাওঁ বুলি ভাবিলোঁ। আমাৰ জুচ মাইনা আৰু মই জুচ লৈছোঁ, এটাই লৈছোঁ, তাই আৰু মই খাম। আৰু ফাইনেলি ঘৰ আহি পালোঁ। মানে বাহিৰত ইমানেই গৰম লাগিছে, একদম মাথা চাথা ঘূৰাই গৈছে। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ। আৰু যদি আজি নতুনকৈ চাই আছে মোৰ ভিডিঅ', তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।